এইখিনি চব তিথিবুঢ়ী শেষ। আপোনাৰ ল'ৰা ছোৱালী? হয়, মোৰ মানে ল'ৰা ছোৱালী, বোৱাৰী ল'ৰা ছোৱালী, কাগজ পত্ৰ এইখিনি সকলো শেষ হৈ গ'ল। কাগজ পত্ৰ ঘৰৰ মানে ভিতৰৰ পৰা উলিয়াব নোৱাৰিলোঁ। আপোনাৰ ঘৰ আৰু কোনটো? এইটো ঘৰ এইটো ঘৰ। গতিকে আচবাব যি আছিলে মানে অন্ততঃ 50-60 লাখ টকাৰ মাল বস্তু চব পানীত উটি গ'ল। এইবিলাক চব শিক্ষাগত প্ৰমাণ, শিক্ষাগত প্ৰমাণ পত্ৰ। যি অস্থায়ী শিবিৰ শিৱসাগৰত আছে, সেই অস্থায়ী শিবিৰ দাঁতিৰ মাজেৰে দুয়োটা দিশেই ইতিমধ্যেই ৰেল, এয়া আমি দেখাই গৈছোঁ ইয়াৰ পৰিৱেশ, বিভিন্ন সামগ্ৰী কঢ়িয়াই নিছে এইখনে, দুয়োটা দিশে মানুহ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বৃহত্তৰ মৌজা বেতবাৰীত, আৰু বেতবাৰী মধ্যম ভাগেৰে যি NF ৰেলৱেৰ যি ৰেল লাইন পাৰ হৈ গৈছে, এতিয়া বানপীড়িতসকলৰ বাবে ৰেল লাইনৰ সেই ওখ স্থানকণেই পশু পক্ষী পশুধনৰ লগত একেলগে সহাৱস্থান কৰিছে বিগত 7টা দিন। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক যি পৰিৱেশৰাজি দেখাব, মানুহে নিজৰ আচলতে জীৱন যাপন কি বিপদসংকুলভাৱে আৰু কিমান কষ্টৰ মাজেৰে শিৱসাগৰত কটাবলগীয়া হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে যি পৰিৱেশ দেখাইছে, ইতিমধ্যেই ইয়াৰ ৰেল লাইনৰ দাঁতিতে থকা যি নামঘৰ ভাগি আছে, ইতিমধ্যে পানীত বুৰ গৈ আছে। দুটাকৈ নামঘৰ ইতিমধ্যেই বুৰ গৈ থকা পৰিলক্ষিত হৈছে। গৰু, ছাগলী, কুকুৰ, গাহৰি সকলো মানুহৰ সৈতে একেলগে সহাৱস্থান কৰিছে। এই বলীয়া বানত যোনে যি পাৰে তেনেকেই আচলতে হাতৰ মুঠিত যি আহিল তেনেকৈ লৈ এই ৰেল লাইনত আহি সেই ভয়ংকৰ দিনটোৰ আচলতে যি অভিশপ্ত দিন, সেই অভিশপ্ত দিনৰ সেই অভিজ্ঞতাসমূহ লৈ এই ৰেল লাইনত বিগত 7টা দিন সহাৱস্থান কৰিছে। ইতিমধ্যে দেখিছে যে ছাগলী বা গৰু, গাহৰি সকলো মানুহ একেলগে সহাৱস্থান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ যি এগৰাকী স্থানীয় যুৱক আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। গোটেই বেতবাৰী অঞ্চলত আচলতে কি বিভীষিকা হৈছিল তাৰ বিষয়ে জানিব চেষ্টা কৰিম। কি ক'ব, এই গোটেই এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি বেতবাৰীবাসী হ'ব বুলি ভাবিছিলে? হয়, এইটো এটা নভবা নিচিন্তা ঘটনা। যিহেতু আজি এসপ্তাহ দিন হ'ল, এসপ্তাহ দিন বেতবাৰী সমগ্ৰ যিটো অঞ্চল এটা মানে সাগৰ সদৃশ পৰিৱেশ, য'ত মানুহ থাকিবলৈ মানে ঘৰ নাইকিয়া হৈ গৈছে, য'ত গৰু ছাগলী বিভিন্ন ধৰণৰ পশুধন মৃত্যুৰ মুখত পৰিছে, মানুহ মৃত্যুৰ মুখত পৰিছে, বহু মানুহৰ ঘৰ একেবাৰে পানীয়ে উটুৱাই লৈ গৈছে। এতিয়া এনেকুৱা এটা অৱস্থা, যিহেতু চৰকাৰে যিটো শৰণাৰ্থীৰ ব্যৱস্থা কৰিব লাগিছিলে, তেওঁলোকে যিটো কেম্পৰ ব্যৱস্থা কৰিব লাগিছে, কেম্পৰ ব্যৱস্থা যি ধৰণে কৰিব লাগিছে তেওঁলোকে কৰিব নোৱাৰাত আজি ৰেলৱে ট্ৰেকত থাকিবলগীয়া হৈছে। ৰেলৱে ট্ৰেকত এনেকুৱা এটা পৰিস্থিতি থাকিবলগীয়া হৈছে, ৰেলৱে ৰাতি শুই থকাৰ অৱস্থাত ট্ৰেইন আহে, ট্ৰেইন অহাৰ অৱস্থাত তেওঁলোকে জীৱনটোক বচাবলৈ তেওঁলোকৰ ঘৰ দুৱাৰ বাদ দি, কালি আমি দেখিছোঁ যোৱাকালি ৰাতি মানুহৰ কেম্প ভাঙি লৈ গুচি গৈছে, মানে ৰেলৱে যিখন ট্ৰেইনে কেম্প ভাঙি লৈ গৈছে। মানুহৰ মানে কিছুমান এনেকুৱা পৰিৱেশ হৈছে য'ত মানে নিজৰ জীৱনটোক বচাম নে ঘৰখন বচাম নে নিজৰ মানে আচবাজ যিখিনি বচাম না। বহুত ল'ৰা ছোৱালী এনেকুৱা হৈছে তেওঁলোকৰ কিতাপ পত্ৰ, তেওঁলোকৰ ডকুমেণ্টছ একো বচাব নোৱাৰা এটা পৰিৱেশত তেওঁলোকৰ এটা মানে অন্ধকাৰ এটা মানে পৃথিৱীত তেওঁলোকে বৰ্তমান বসবাস কৰি থাকিব চলি আছে নি এতিয়া? হয়, বৰ্তমানৰ ৰেল চলি আছে। ৰেল মানে ৰাতি এনেকুৱা এটা পৰিৱেশ, মানুহে শুই থকাৰ অৱস্থাত উঠি পিনে তেওঁলোকে নিজৰ জীৱন বচাবলগীয়া এটা পৰিৱেশ হৈ আছে। কাগজ পত্ৰ সকলো তিতিবুৰি শেষ হ'ল তাৰমানে। আৰু যিখিনি লাগতিয়াল কাগজ পত্ৰ এয়া ৰ'দত বোলো শুকুৱাবলৈ মই মানে স্কুলৰ পৰা কলেজলৈকে যিখিনি কাগজ পত্ৰ সেইখিনি তাৰমানে সকলো ইয়াত মই মেলি থৈছোঁ। এইখিনি চব তিথিবুঢ়ী শেষ। আপোনাৰ ল'ৰা ছোৱালী? হয়, মোৰ মানে ল'ৰা ছোৱালী, বোৱাৰী ল'ৰা ছোৱালী, কাগজ পত্ৰ এইখিনি সকলো শেষ হৈ গ'ল। কাগজ পত্ৰ ঘৰৰ মানে ভিতৰৰ পৰা উলিয়াব নোৱাৰিলোঁ। আপোনাৰ ঘৰ কোনটো? এইটো ঘৰ। গতিকে আচবাব যি আছিলে মানে অন্ততঃ 50-60 লাখ টকাৰ মাল বস্তু চব পানীত উটি গ'ল। হাঁহ কুকুৰা গৰু চব এইবোৰ আমি মানুহৰ মানে মানুহখিনি বচাবলৈ চেষ্টা কৰিছোঁ, বাকী বস্তু বচাবলৈ আমি সক্ষম নহ'লোঁ। এইবিলাক চব শিক্ষাগত প্ৰমাণ? শিক্ষাগত প্ৰমাণ পত্ৰ আৰু সেই চাৰ্টিফিকেট এতিয়া সেই ৰ'দত মেলিছোঁ, কিছু টুকুৰা হৈ গৈছে। এয়া আচলতে কি ধৰণে বৰ্ণনা কৰিম, আমি একেবাৰে বুজিবলৈ আচলতে ভাষা নাই। ইয়াত কেইজনমান আই মাতৃ আছে, আমি যাব চেষ্টা কৰিম। এই ধৰণে অস্থায়ীভাৱে তেওঁলোকে সজাই লৈছে। ইয়াৰ নিশা ট্ৰেইন পাৰ হৈ যায় নি? নিশা
কি কৰে তেতিয়া আমি বস্তুবোৰ আঁতৰাই দিওঁ নোৱাৰো আমি শুই থাকিব নোৱাৰোঁ এতিয়া ৰাতিপুৱা যিখন ট্ৰেইন আহিছিলে এই মানে হেৰি শিল লৈ আহিছিলে ট্ৰেইনখনে দৰ্জাখন খোলা আছিলে খিৰিকিবোৰ আমাৰ ইয়াত মাৰি দিলে এখন আমি মানে চিলিণ্ডাৰটো লৈ মাল ট্ৰেইনখনে আমি চিলিণ্ডাৰটো লৈ পেলাই আমি তিনিওটা ল'ৰা ছোৱালী সেইপিনে পাৰ হৈলোঁ জঁপিয়াই তাৰপৰা মৰমকে গোটেইখন ভাগি গৈছে এতিয়া আকৌ বনাবলগীয়া হৈছে জিলা প্ৰশাসনে আচলতে NF ৰেলৱেৰ লগত কথা পাতিব লাগে যিহেতু তেওঁলোকে জানে যে বেতবাৰী অঞ্চলে এইসকল ব্যক্তি ৰেল লাইনত আশ্ৰয় লৈ আছে তেনে প্ৰেক্ষাপটত ৰেল লাইন যদি বন্ধ কৰিব নোৱাৰে তেনেহ'লে কিমান আকৌ পুনৰ এক দুৰ্দশা হ'ব সেই কথাও আচলতে লক্ষ্য কৰা প্ৰয়োজন আছে মানুহৰ মই পৰিৱেশ দেখাইছোঁ মন্তব্য যাকে লওঁ সেই মন্তব্যসমূহে আচলতে জোকাৰ খোৱা এক মন্তব্য আমি বুজিব চেষ্টা কৰিম ইতিমধ্যে ৰেল এখন আহিছে মই লাইভ দেখাইছোঁ ৰেল আহিছে ট্ৰেইন এখন ইতিমধ্যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে এই গোটেই ৰেল লাইনটো যিটো বেতবাৰী অঞ্চলত আছে আলিমূৰৰ পৰা বেতবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোঁ দিশে যদি আপুনি ঘূৰে তেতিয়া আপুনি এই ৰেল লাইনটো আপুনি খুন্দা খাব আৰু খুন্দা খোৱাৰ পাছত আচলতে এই বৃহত্তৰ যি বেতবাৰী অঞ্চলৰ মানুহ আছে এই ৰেল লাইনটো ওখ স্থানত সেই বিশেষ দিনটোত মই হেৰিৰ পৰা জানিব খুজিম কেইদিন হ'ল ইয়াত থকাটো এসপ্তাহ দিন ইয়াত আছে তেওঁলোকে যিটো আচলতে অভিযোগ উত্থাপন কৰি আহিছিল যে ৰেলে তেওঁলোকক আচলতে ক্ষতি কৰি গৈছে বা জীৱন অত্যন্ত বিপদসংকুল মই লাইভ দেখাই আছোঁ অসম লাইভ 24 দৰ্শকসকলক মানুহ দেখিব সাধাৰণতে এনেকুৱা পৰিৱেশ নেদেখে দুয়োটা দিশেই যিসমূহ ছাগলী আছে সেই ছাগলীসমূহ আচলতে আঁতৰাই দিয়া দেখা পোৱা গৈছে কিছু অংশত ৰেলৰ গতিবেগ কম যদিও কিন্তু এই ধৰণেই আচলতে দেখা পোৱা গৈছে ৰেল আহিছে তেওঁলোকে নিজৰ নিজৰ যি অস্থায়ী শিবিৰ আছে শিবিৰসমূহ ছাগলী পাৰ হৈ গৈছে আচলতে এক ভয়াৱহ পৰিৱেশ বিপদসংকুল অসম লাইভ 24 দৰ্শকসকলক আমি দেখাইছোঁ আমিও কিছু নিলগলৈ গৈ আচলতে বাতৰি পৰিৱেশন কৰিব লাগিব ইতিমধ্যে আহিছে মষ্ট প্ৰবেবলি এইটো এটা ইঞ্জিন হয় এইটো আহিছে এই ধৰণেই আচলতে শিবিৰত যি অস্থায়ী শিবিৰ শিৱসাগৰত আছে সেই অস্থায়ী শিবিৰ দাঁতিৰ মাজেৰে দুয়োটা দিশেই ইতিমধ্যেই ৰেল এয়া আমি দেখাই গৈছোঁ ইয়াৰ পৰিৱেশ বিভিন্ন সামগ্ৰী কঢ়িয়াই নিছে এইখনে দুয়োটা দিশে মানুহ অত্যন্ত বিপদসংকুলভাৱে এইসকল অস্থায়ী শিবিৰত থকা আমি যিষাৰ কথা কৈ আছিলোঁ বা উপৰোক্ত বক্তাজনে যি ধৰণে কথা কৈছিল পৰিৱেশ এইটোৱে নহয় জানো আপুনি যিহেতু আপোনালোকে এতিয়া অসম লাইভত দেখিলে যিহেতু এটা লাইভ দেখিছে তেওঁলোকে এতিয়া দিনত আহিছে ৰাতিও 12টা 1টা বজাত তেওঁলোকৰ এই ৰেল ব্যৱস্থা চলাচল কৰে মালবাহী ৰেলবোৰ চলাচল কৰে যিহেতু যোৱাকালি কেইবাটাও কেম্প ভাঙি গৈছে তাতে ৰেল যোৱাৰ পাছতে আকৌ ডাঙৰ বৰষুণ আহিছে বৰষুণতো মানুহৰ যথেষ্ট অশান্তি হৈছে গোটেই ৰাতি শুব নোৱাৰা এটা পৰিৱেশ হৈ গৈছে মই এই প্ৰতিবেদন অসম লাইভ 24ৰ দ্বাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আচলতে প্ৰেৰণ কৰিছোঁ শিৱসাগৰৰ বেতবাৰী যি অঞ্চলত যিসকল অস্থায়ী শিবিৰত বানপীড়িতসকল আছে তেওঁলোকৰ অসুবিধা হৈছে যিহেতু দিন বা ৰাতি কোনো সময় নোহোৱাত আছে নিৰ্দিষ্ট সময়ে ট্ৰেইনসমূহ এই পথেৰে পাৰ হৈ গৈছে আৰু যাৰ বাবে যিকোনো মুহূৰ্তত আচলতে এক ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যি ৰেল কৰ্তৃপক্ষ আছে ৰেল কৰ্তৃপক্ষৰ লগত যাতে কথা পাতে বিগত দিনকেইটাত ৰেলৰ যিটো শ্বেডিউল আছে সেই শ্বেডিউলটো আচলতে কিছু সাল সলনি যদি কৰে তেনেহ'লে নিশ্চিতভাৱে ইয়াত ভয়ংকৰ বিপদৰ পৰা এইসকল বানপীড়িত ৰক্ষা পৰিব